নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমটো এই মুহূৰ্তত আজি দিনটোৰ সকলোতকৈ ডাঙৰ খবৰ এটা মুকলি হৈ আহিছে কিয়নো ৰাজ্যত আজি কিমানজন লোকে এই কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে আৰু এই মাৰাত্মক ভাইৰাছত কিমানজন লোকে মৃত্যুক খবৰ দিছে সম্পূৰ্ণ তথ্য জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ অফিচিয়েল টুইটাৰ একাউণ্টৰ জৰিয়তে আৰু তাৰ লগতে কৈছে যে সংক্ৰমণৰ হাৰ অব্যাহত থকাৰ মাজতে আজিৰ দিনটোতো ইতিমধ্যে ৰাজ্য কোভিড পজিটিভিটি 2% তলতে আছে আৰু কিন্তু মৃত্যুৰ সংখ্যা পূৰ্বৰ তুলনাত কিছু পৰিৱৰ্তন হোৱা নাই আৰু আজি দিনটো ৰাজ্যখনত কোভিডত আক্ৰান্ত হৈ 27গৰাকীলৈকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু বিগত 24 ঘণ্টাত ৰাজ্যত কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে 1992গৰাকী লোকৰ ইতিমধ্যে আৰু তাৰ লগতে এই সময়ছোৱাত 1,20,908টা কোভিড পৰীক্ষা সম্পূৰ্ণ কৰা হৈছিল আৰু কামৰূপ মেট্ৰত বিগত 24 ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে পুনৰ 263গৰাকী লোকৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে অফিচিয়েল টুইটাৰ একাউণ্টৰ জৰিয়তে সম্পূৰ্ণ তথ্য পাছতো এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কিন্তু সকলোৱে মনত প্ৰশ্ন উত্থাপিত হৈ আছিল যে ঈদৰ কাৰণে আন্তঃজিলা যাতায়াত খুলি দিব নেকি গাড়ী চলাচল খুলিব নাই কিন্তু SOP ইতিমধ্যে জাৰি কৰিছে কিন্তু গাড়ী চলাচলৰ ক্ষেত্ৰত যেহেতু এক্সট্ৰাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই কম বুলি কৈছিল কিন্তু ইয়াত আহি পৰিছে খবৰ আৰু ইয়াত কৈছে ঈদৰ সময়ত বন্ধ থাকিব নেকি আন্তঃজিলা যাতায়াত আৰু ইতিমধ্যে সমূহীয়া নামাজ হ'ব নে সম্পূৰ্ণ জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু অহা 21 জুলাইৰ দিনা ইতিমধ্যে ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ উৎসৱ বকৰি ঈদ আৰু ইতিমধ্যে কোভিডৰ পৰিস্থিতিৰ মাজতেই উদযাপন হ'বলগীয়া ঈদৰ সময়তে বন্ধ থাকিব আন্তঃজিলা যাতায়াত আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় মছজিদত ভিৰ কৰিব নোৱাৰিব আৰু তাৰ লগতে নিজৰ ঘৰতে পঢ়িব লাগিব নামাজ আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বাহাল থাকিব কঠোৰ নিৰ্দেশনা উল্লেখযোগ্য যে বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এক বৈঠকত বহু উচ্চ শীৰ্ষ বিষয়া আৰক্ষী উপস্থিত থকাৰ লগতে উপস্থিত থাকে জিলা ঈদগাহ সমিতিৰ সকলৰ বিষয়ববীয়াসকল আৰু সভাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে সকলো কোভিড প্ৰট'কল মানি ঈদ পালনৰ কৰিবলৈ ইতিমধ্যে নিৰ্দেশ দিছে আৰু কৰোণা মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হয় চলিত বৰ্ষৰ ৰমজান আৰু বিগত বৰ্ষতো ঈদৰ সমূহীয়া নামাজ হোৱা নাছিল বুলি ইতিমধ্যে স্পষ্ট হৈ পৰিছে কিন্তু ইতিমধ্যে পুনৰ এই নামাজ নহ'ব সেয়া কথা স্পষ্ট আৰু আন্তঃজিলা যাতায়াত খুলি নিদিয়ে বুলি এই কথা সদৰি কৰিছে পাছত এই মুহূৰ্তত আজিৰ দিনটো আন এটা বহুতে ডাঙৰ ব্ৰেকিং নিউজটো মুকলি হৈ আহিছে কিন্তু অৱশেষত ৰাজ্য চৰকাৰে নতুন SOP অৰ্থাৎ নতুন নীতি নিৰ্দেশনা জাৰি কৰিলে অৱশেষত জল্পনা কল্পনা অন্ত পালে কিন্তু ইতিমধ্যে ৰাজ্যৰ চৰকাৰ বিশেষ সূত্ৰই আমাৰ হাতত জনাইছিল যে SOP কথা কিন্তু কোভিডক লৈ যোৰহাটত লগতে এইসমূহ জিলাত নতুন নিৰ্দেশনা জাৰি কৰিছে আৰু এতিয়াৰ পৰা ইতিমধ্যে শিথিল কৰি দিয়া হৈছে ৰাজ্যৰ এইসমূহ জিলাত আৰু সকলোতকৈ ডাঙৰ খবৰ এটা বহুতে ভাল খবৰ মুকলি হৈছে অসমবাসী ৰাইজৰ বাবে কিন্তু ইতিমধ্যে কিছু পৰিমাণে শিথিল কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নীতি নিয়ম আৰু কি শিথিল কৰিছে আৰু কিমানখন জিলাত শিথিল কৰিছে সম্পূৰ্ণ তথ্য আপোনালোকক জনাম স্পষ্টভাৱে আৰু এইখিনিত আহিছে সকলোতকৈ ডাঙৰ খবৰটো কিয়নো ইতিমধ্যে সকলোৱে আমাৰ প্ৰশ্ন হৈছিল যে এই নতুন SOPখনত ৰাজ্য চৰকাৰে ইতিমধ্যে দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু গাড়ী চলাচলৰ যি আনলোডিং থাকে বা দোকান খোলাৰ ক্ষেত্ৰত থাকে সময়সীমা আৰু সেই সময়সীমা ৰাতিলৈ কৰিব নেকি আৰু সেয়া ইতিমধ্যে নিশ্চিত হৈ পৰিছে কিন্তু ইতিমধ্যে স্পষ্টভাৱে ইয়াত কৈছে যে দোকান পোহাৰ ইতিমধ্যে সামগ্ৰী অত্যাৱশ্যকীয় সামগ্ৰী নিশালৈকে কৰিব পাৰিব আনলোডিং আৰু এটা বহুতে ডাঙৰ খবৰ আহি পৰিছে কিয়নো এই মুহূৰ্তত ৰাজ্য চৰকাৰে নতুন SOP স্পষ্টভাৱে প্ৰকাশ কৰা হৈছে যে ইতিমধ্যে দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সামগ্ৰীসমূহ নিশালৈকে ইতিমধ্যে আনলোডিং কৰিব পাৰিব অৰ্থাৎ ক্ৰয় কৰিব পাৰিব আৰু তাৰ লগতে এটা কথা স্পষ্টভাৱে ইয়াত কৈছে যে গেলামালৰ যি সামগ্ৰী আছে সেই সামগ্ৰীসমূহ যি দোকান দালি চাউলকে ধৰি সকলো সামগ্ৰী আছে সেই সামগ্ৰীসমূহ ৰাতিলৈকে বা ইতিমধ্যে টাইম নিৰ্ধাৰণ কৰি দিছে সম্পূৰ্ণৰূপে হোম ডেলিভাৰী দিব পাৰিব সেই কথা স্পষ্টভাৱে কৈ দিছে কিয়নো ইতিমধ্যে এটা বহুতে ভাল খবৰ আহি পৰিছে গেলামালৰ দোকান যদি ৰাতি বন্ধ হৈ যায় ৰাতি ইতিমধ্যে 7টা পাছত যদি বন্ধ হৈ যাব তাৰপিছত ইতিমধ্যে এই গেলামালৰ দোকানসমূহৰ যি সামগ্ৰী আছে এই গেলামালৰ দোকানৰ সামগ্ৰী হোম ডেলিভাৰী দিব পাৰিব আপোনাক ঘৰত গৈ দি থৈ আহিব পাৰিব এই ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে এটা সকাহ দিছে ৰাজ্য চৰকাৰে কিন্তু এইখিনিত আহি পৰিছে এটা বহুতে ডাঙৰ খবৰ ইতিমধ্যে ৰাজ্য 4খন নে 5খন বা জিলাত এই 4 বা 5খন জিলাত সম্পূৰ্ণৰূপে গ্ৰামাঞ্চলত পুৱা 6 বজাৰ পৰা দুপৰীয়া 2 বজালৈকে খোলা ৰাখিব থাকিব গেলামালৰ দোকান যিহেতু এই 4-5খন জিলাত কোভিড পৰিস্থিতি উন্নত ঘটা নাই কিছু পৰিমাণে আৰু সেইবাবে এইসমূহ জিলাত দিনৰ 2 বজাতে বন্ধ কৰিব লাগিব কিন্তু দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু এই 4-5 জিলাকেইখন 24 ঘণ্টা থাকিব আজি পোৱাৰ পাছতে ইতিমধ্যে আন এটা ডাঙৰ খবৰ মুকলি হৈছে এটা ভয়ানক খবৰ কিয়নো ইতিমধ্যে অখিল গগৈ দেখা পোৱা নাযাব নেকি বিধানসভাত তাৰ লগতে ইতিমধ্যে অখিল গগৈৰ বিৰুদ্ধে ইতিমধ্যে NIA গোচৰ ৰুজু কৰিছে পুনৰ কিন্তু তাৰ মাজতে আহিছে এক ভয়ংকৰ খবৰ আৰু অখিল গগৈ সদনৰ পৰা বহিষ্কাৰ ইতিমধ্যে
অধ্যক্ষৰ দৈমাৰি স্পষ্ট আৰু তাৰ লগতে যিকোনো সময়তে সদনত মাত নামাতে বুলি অধ্যক্ষৰ সকিয়নি প্ৰদান কৰিছিল আৰু ইয়াত কৈছে যে অখিল গগৈক সদনৰ পৰা বহিষ্কাৰ হুমুকি দিলে ইতিমধ্যে অধ্যক্ষ বিশ্বজিৎ দৈমাৰি বিগত 3 দিনতো অখিল গগৈৰ বিৰুদ্ধে কঠোৰ দেখা গৈছিল বিধানসভাৰ অধ্যক্ষ আৰু নতুন বিধায়ক অখিল গগৈক বাৰে বাৰে অধ্যক্ষ দৈমাৰিয়ে সোঁৱৰাই দিব লগা হৈছিল সদনৰ নীতি নিয়ম কিন্তু শিৱসাগৰ বিধায়ক অখিল গগৈয়ে যেন কাণখাৰ কৰা এৰা নাই অধ্যক্ষৰ সকিয়নি আৰু অৱশেষত আজি বিধায়ক অখিল গগৈক বহিষ্কাৰ হুমুকি দিবলৈ বাধ্য হ'ল অধ্যক্ষ দৈমাৰি আৰু ম্যানমাৰ চুপাৰী প্ৰসংগত ইতিমধ্যে অখিল গগৈয়ে প্ৰশ্ন কৰোঁতেই আৰু তাৰ লগতে ইয়াত কৈছে যে অখিল গগৈক অধ্যক্ষ ধমক এনেকৈ সদন নচলে যিকোনো সময়তে সদনত কিয় মাত মাতে আৰু এনেকৈ সদনত মাত মাতিলে মই সদনত চলোৱা কঠোৰ পদক্ষেপ হিচাপে সদনৰ পৰা বহিষ্কাৰ কৰিবলৈ বাধ্য হ'ম এই কথা স্পষ্ট কৰিছিল আৰু উল্লেখযোগ্য যে ম্যানমাৰৰ চুপাৰী কেনেকৈ আহে অসমলৈ এই সন্দৰ্ভত সদনত প্ৰশ্ন উত্থাপন কৰিছিল বৰপেটা বিধায়ক আব্দুৰ ৰহিম আহমেদে আৰু ম্যানমাৰৰ লগতে অসমৰ কোনো চুক্তি নাই তাৰ পিছত অসমলৈ ম্যানমাৰ চুপাৰী কেনেকৈ আহে আৰু ম্যানমাৰৰ পৰা চুপাৰী হাউলিৰ আহে কেনেকৈ বুলি সদনত উত্থাপন কৰিছিল আব্দুৰ ৰহিম আহমেদে আৰু সেই সময়তে ম্যানমাৰ চুপাৰী প্ৰসংগৰ মাজতে প্ৰশ্ন উত্থাপন কৰে বিধায়ক অখিল গগৈ আৰু বিধায়ক অখিলৰ এই কাৰ্যত ক্ষুব্ধ হৈ উঠি অধ্যক্ষ দৈমাৰি বহিষ্কাৰ হুমুকি ইতিমধ্যে প্ৰদান কৰিছে অখিল গগৈ আৰু উল্লেখযোগ্য যে বৰপেটাৰ হাউলি চুপাৰী উদ্যোগ স্থাপনৰ বাবে বিধানসভাত দাবী জনাইছে আব্দুৰ ৰহিম আহমেদে তাৰপিছতে অখিল গগৈৰ বিৰুদ্ধে কঠোৰ হৈ পৰে অধ্যক্ষ এইবাৰ পাছত এই মুহূৰ্তত আন এটাই বহুতে ডাঙৰ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ইতিমধ্যে এক বৃহৎ সিদ্ধান্ত উপনীত হৈছে কিন্তু চৰকাৰী কৰ্মচাৰীৰ বেতনৰ দৰমহাৰ ক্ষেত্ৰত বৃহৎ খবৰ আহি পৰিছে কিয়নো ইতিমধ্যে 20 পৰা 30 বছৰ বেতনৰ শিক্ষক কৰ্মচাৰী আৰু বৃহৎ সিদ্ধান্ত মুখ্যমন্ত্ৰীক লৈ ইতিমধ্যে পদত পাদেশীকৰণ কৰাৰ আহ্বান কৰিছিল কিন্তু বিনা বেতনে ইতিমধ্যে 20 আৰু 30 বছৰ শিক্ষকতা কৰা শিক্ষকৰ চকুত চকুলো হৈছে আৰু পেটত গামোচা বান্ধি নিজৰ ল'ৰা ছোৱালীৰ সপোনকো পূৰণ কৰিব নোৱাৰা শিক্ষকে কান্দি কান্দি ভাগৰি পৰি সংবাদমেলৰ মাজতে কিন্তু এইখিনিতে আহিছে ডাঙৰ খবৰ আৰু দক্ষিণ কামৰূপ সোণতলী মাহতলী প্ৰেক্ষাগৃহত সংবাদমেল আয়োজন কৰি হিন্দী আৰবিক আৰু একাংশ বঞ্চিত শিক্ষকসকলে চাকৰিৰ পৰা বঞ্চিত শিক্ষকসকলে নিযুক্তি পোৱাৰ আশা কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান জনাইছে আৰু উল্লেখযোগ্য যে দক্ষিণ কামৰূপ চমহীয়া আৰু বকো খণ্ড প্ৰাথমিক শিক্ষাখনৰ অন্তৰ্গত এই প্ৰথম বঞ্চিত ভেঞ্চাৰ শিক্ষকে চলিত বাজেট অধিৱেশনত তেওঁলোকৰ শিক্ষকৰ পদ পাদেশীকৰণ কৰিবলৈ অনুৰোধ জনাইছে কিয়নো যিটো সময় ৰাজ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীক বেতনৰ ওপৰত বেতন ইতিমধ্যে তাৰ লগতে ডিএ প্ৰদান কৰি আহিছে 21%, 11% আৰু 3% সকলোকে বৃদ্ধি কৰিছে ৰাজ্য কৰ্মচাৰীৰ দৰমহা ডিএ বৃদ্ধি হৈছে কিন্তু এইখিনিতে এইসকল কৰ্মচাৰী হতাশ হৈ পৰিছে কিয়নো 5 ফেব্ৰুৱাৰী গুৱাহাটী সৰু সজাই খেলপথাৰত তৃতীয়াৰ আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 29,701জন শিক্ষকক নিযুক্তি প্ৰদান কৰিছিল যদিও বহুসংখ্যক শিক্ষকক বাদ পৰি ৰৈছিল সেই বাজেট অধিৱেশন চলি থকাৰ সময়তে বঞ্চিত শিক্ষকসকলে সংবাদমেলৰ আয়োজন কৰি ইতিমধ্যে আহ্বান জনাইছে মুখ্যমন্ত্ৰীক শিক্ষকৰ পদ পাদেশীকৰণ নহ'লে আত্মহত্যা কৰাৰ বাহিৰে কোনো বিকল্প নাথাকিব বুলি স্পষ্টভাৱে কৈছে কিয়নো বাকী সকলো শিক্ষক লগতে কৰ্মচাৰীকো ইতিমধ্যে ডিএ বৃদ্ধি কৰিছে বেতন বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰে কিন্তু এইসকল শিক্ষকৰ এই দশা দেখি ইতিমধ্যে কান্দি উঠিছে এবাৰ পাছতো আন এটা ডাঙৰ খবৰ মুকলি হৈছে এটা বহুতেই ৰাজ্য কঁপাই যোৱা খবৰ কিয়নো কিডনী কাণ্ডক লৈ ইতিমধ্যে সৰব কংগ্ৰেছ CBI তদন্তৰ দাবীৰে ইতিমধ্যে ৰাজ্যপালক সাক্ষাৎ গৌৰৱ গগৈয়ে ইতিমধ্যে মমতা বেনাৰ্জীলৈ চিঠি পঠাইছে আৰু জনতাৰ আৰ্থিক সংকটৰ সুযোগ লৈ অসমত বিয়পিছে কিডনী সৰবৰাহকাৰী আৰু এই কাণ্ডে ইতিমধ্যে অসমকে ধৰি দেশত সৃষ্টি কৰিছে চাঞ্চল্যকৰ আৰু উদ্বেগজনকভাৱে ইতিমধ্যে কিডনী সৰবৰাহৰ বৃহৎ ৰেকেটৰ বিজেপি নেতা পালেন্দ্ৰাৰ সোমাই পৰা বুলি অভিযোগ উঠিছে আৰু যিটো এতিয়ালৈকে তদন্ত হোৱা নাই ৰাজ্যৰ কিডনী সৰবৰাহ কাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰি বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি ৰিপুণ বৰাই সাক্ষাৎ কৰে ৰাজ্যপালক ইতিমধ্যে বৰাই তদন্তকাৰী সংস্থা CBIৰ জৰিয়তে সমগ্ৰ ঘটনা তদন্ত কৰাৰ দাবীও জনাইছে আৰু ৰাজ্যপালক সাক্ষাতৰ সময়তে সভাপতিগৰাকীৰ লগত উপস্থিত থাকে 2 সাংসদ গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক ৰকিবুল হুছেইন আৰু ইয়াত কৈছে যে আনহাতে আজি সাংসদ গৌৰৱ গগৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক এই সম্পৰ্কত এখন চিঠি প্ৰেৰণ কৰে আৰু সংবাদ মাধ্যমৰ ইতিমধ্যে সাংসদ গৌৰৱ গগৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্যৰ ভিত্তিত অসমৰ কিডনী সৰবৰাহীৰ সৈতে কলকাতাৰ এখন হস্পিটেল জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীক ইতিমধ্যে মমতা বেনাৰ্জীক এই ক্ষেত্ৰত তদন্ত কৰাৰ আহ্বান জনাইছে আৰু মমতা বেনাৰ্জীলৈ